বন্ধুসকল, আজি আমি গাঁৱত আহিছোঁ আৰু গাঁৱত আহি আমি তামোলৰ পুলিবোৰ ৰুবৰ কাৰণে আৰু য'ত নেকি খালী জেগা আছে সেই খালী জেগাবোৰ তামোলবোৰ ৰুবৰ কাৰণে আমি ঘৰত আহিছোঁ। আমি কিছুমান নতুন পদ্ধতিৰে আমি তামোল পুলি ৰুম বুলি কিনে আমি ভাবিছোঁ আৰু সেই পদ্ধতিটো মই আপোনালোকক আজি জনাবৰ কাৰণে বিচাৰিছোঁ। আপোনালোকে সকলোৱে জানে, আপোনালোকে সকলোৱে তামোলৰ পুলি ৰুৱে, কিন্তু মই যি পদ্ধতিৰে মই ৰুম সেইটো আপোনালোকক ক'ম। আমি এজন দাদাৰ ঘৰত আমি তামোলৰ পুলি ৰাখিছিলোঁ। সেই তামোলৰ পুলিটো আমি ল'বৰ কাৰণে আমি আহিছোঁ আৰু প্ৰথমতে আমি তামোলৰ পুলিটো ৰুব পৰা হৈছেনে হোৱা নাই, উপযোগী হৈছেনে হোৱা নাই, আমি সেইটো চালোঁ। আমি গম পালোঁ যে এই তামোলৰ পুলিবোৰ ৰুবৰ কাৰণে উপযোগী হৈছে। তো গোটেইখিনি উপযোগী হোৱা নাই, কিন্তু যিবোৰ নেকি উপযোগী হৈছে সেইবোৰকে আমি লৈ যাম আৰু বাকী যিমান সৰু সৰুবোৰ আছে সেইবোৰক আমি নেনো বা এইটো আৰু এবছৰ বা 2 বছৰ আমি আকৌ ৰাখিলে তাৰপিছত নেকি সেই উপযোগী হ'ব ৰুবৰ কাৰণে। আহকচোন আমি কেনেকৈ তামোলৰ পুলিটো আমি খান্দি উঠাব লাগে সেইটো আমি চাওঁ। ভাইটিজনক মই ক'লোঁ তামোলৰ পুলিটো কেনেকৈ উঠাব লাগে। তাক ক'লোঁ মই চাবোল পাত লৈ তামোলৰ একদম ঠিক গৰিত নহয়, চাইডে চাইডে, এইটো ভাইটিটো কৈছে, এইটো চাওক, এনেকৈ চাবোল পাতেৰে আমি ঠিক একদম গৰিত নাখান্দি অকণমান 6 ইঞ্চিমান দূৰৰ পৰা আমি শ্লাইড কৰি হেলনীয়া কৰি আমি খান্দিব লাগিব। আমি এইটো সাৱধানে আমি উঠাব লাগিব, যাতে তাৰ যিটো মেইন শিপা, সেই মেইন শিপাটো যাতে দুখ নাপায় আৰু নাভাঙে, প্ৰেছাৰ নপৰে আৰু গৰিত যিবোৰ নেকি শিপাৰ লগত মাটিটো আছে সেই মাটিটো যাতে আহে, ঠিক তেনেকৈ মই খান্দিবৰ কাৰণে কৈছোঁ। আৰু ঠিক তেনেকৈ ভাইটিজনে খান্দি ওলাই দিলে। এয়া চাওক, মই আপোনালোকক দেখুৱাইছোঁ, এইটো হ'ল তামোলৰ পুলিটো আৰু এই শিপাবোৰ, আৰু এই বগা শিপাটো যদি দেখিছে সেইটো মেইন শিপা, সেইটো যাতে দুখ নাপায় সেইটো আমি সদায় ভালকৈ চাব লাগিব। আৰু সেই শিপাটো যাতে দুখ নাপায়, আৰু দুখ পালে কিন্তু গছজোপা কিন্তু ভাল নহয়, তামোলৰ পুলিটো বেয়া হৈ যায়, প্ৰেছাৰ পৰিলে খিনাই যায়, যিটো আমি কওঁ আমাৰ ভাষাত নেকি পলিঅ' হোৱা বুলি কিনে, খিনাই যায় যে ডাঙৰ নহয়, তলত যে গাঁঠি লাগি থাকে বুলি কৈছে, ঠিক তেনেকৈ গাঁঠি লাগি থাকে আৰু সেইটো পলিঅ' হৈ যায়। যিয়ে নহওক, আমি গোটেই তামোলৰ পুলিটো আমি ঠিক তেনেকৈ ভালকৈ আমি ছাইডত আমি খুন্দি কিনে আমি এজোপাকৈ আমি পূৰা উঠাই আমি ল'ম। আৰু এইটো আমি সদায় চাব লাগিব, যেতিয়া আমি খুন্দিম আৰু যেতিয়া খুন্দি কেনে তামোলৰ পুলিটো ধৰিব লাগে, সেইটো কিন্তু আগত যিটো নতুনকৈ যিটো শিপা ওলাইছে, সেই শিপাটো নতুনকৈ যিটো পাত ওলাইছে সেই পাতটো যাতে প্ৰেছাৰ নাপায় সেইটোও আমি চাব লাগিব। সেইটো যদি প্ৰেছাৰ পৰে তেনেহ'লেও পুলিজোপা নৰহে বা মৰি যোৱাৰ চান্স থাকে। আমি গোটেই খান্দি ল'লোঁ আৰু এইটোও আমি চাওঁ কেনেকৈ আমি উঠাব লাগে। আমি অটোখনত আমি ভালকৈ এটাকৈ আমি ভালকৈ উঠাম আৰু ওপৰৰ ফালে আমি চাব লাগিব পাতবোৰ যাতে একো নহয়, আৰু তলত যিটো মাটিৰ লগত শিপাটো আছে সেই শিপাটো যাতে ভালকৈ থাকে, সেইখিনিকো আমি সাৱধানেৰে আমি চাব লাগিব। আমি তেনেকৈ নেকি তামোলৰ পুলিটো আমি ভালভাৱে এটাকৈ যিবোৰ নেকি উপযোগী আছিলে সেইবোৰ আমি উঠাই আমি ৰেডি কৰি আছোঁ। আমি আমাৰ নিজৰ ঘৰত আমি লৈ যাম। এতিয়া আমি লৈ গৈ কিনে তাতো মই দেখাম, য'ত নেকি গাঁত খান্দি আহিছিলোঁ সেই গাঁতৰ পৰিমাণো কিমান হ'ব লাগে আৰু গাঁতখিনি দ কিমান হ'ব
হ'ব লাগে আৰু গাঁতটোৰ খান্দি উঠি যে একদম পূৰা মাটি পেলাব কেনেকৈ মাটি পেলাব লাগে কিমানখিনি পৰিমাণলৈকে মাটিটো থাকিব লাগে সেইখিনিও মই আপোনালোকক দেখাম আৰু আপোনালোকক ক'ম। আপোনালোকে বহুত খেতিয়কসকলে তামোলৰ পুলি কেনেকৈ ৰুব লাগে সেইখিনি সকলো আপোনালোকে জানে আৰু যিসকলে মোৰ ভিডিঅ' আজি চাইছে তেওঁলোকে মোক জনাবচোন আপোনালোকৰো পদ্ধতিবোৰ কেনেকুৱা হয়, কেনেকুৱা ৰুব লাগে। আৰু যিসকলে মোৰ এই ভিডিঅ'টি চাই কেনে ভাল পাইছে তেওঁলোকে মোৰ ভিডিঅ'টি ছাবস্ক্ৰাইব কৰিবচোন আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। যিসকলে নেকি নতুন মোৰ চেনেলত তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ মৰম আদৰ পাই যাতে মই আগুৱাই যাব পাৰোঁ। আমি ঘৰত লৈ কেনে আমি আহি পালোঁ। এয়া তামোলৰ পুলিটো আমি এটা এটাকৈ আমি এতিয়া নমাই থৈছোঁ, আমি নমাম আৰু পাতবোৰ যাতে প্ৰেছাৰ নাপায় সেইটো আমি সকলো দিনা চাব লাগিব আৰু সেই পাতটো যাতে ভালকৈ হৈ থাকে। এই আজি আমি গাঁত খান্দি ৰেডি কৰিছিলোঁ। এই গাঁতটোহে তামোলৰ পুলিটো যেতিয়া নামাব শিপাটো যাতে দুখ নাপায়, এইটো শিপা বগা কুৰ্চি ওলাইছে সেইবোৰ যাতে দুখ নাপায় সেইটো এনেকৈ গাঁতত আমি এনেকৈ ৰাখিলোঁ। গাঁতৰ পৰিমাণটো তামোলৰ চাইজৰ হিচাপত হয় মিনিমাম 2 ফুট বা 1.5 ফুট। আমি কিছুমান যোনটো বেছি ডাঙৰ আছে পুলিটো সেইটো 2 ফুটকৈ খান্দিছোঁ আৰু যিটো অকণমান সৰু আছে সেইটো আমি 1.5 ফুটত খান্দিছোঁ। যেতিয়া তামোলৰ পুলিটো গাঁতত ৰাখি মাটি পেলাই দিব, মাটিত দিয়ে নৰম মাটিবোৰ পেলাই দিয়াৰ পিছত নেকি সম্পূৰ্ণৰূপে মানে দম মানে ওখকৈ মাটিটো মানে পুলিত দিব নালাগে, কিন্তু পুলিটোৰ যিখিনি ঠাই আছে সেইখিনি ঠাইখিনি অকণমান দ'কৈ ৰাখিব লাগে। কিয় দ'কৈ ৰাখিব লাগে সেইটো এটা কথা আছে। যেতিয়া বৰষুণ দিব তেতিয়া যেন পানী আহি তাতে অকণমান হয় আৰু গছটো আৰু মাটিটো যেন জীপাল হয় আৰু লগতে যিবোৰ নেকি ছাইডৰ সাৰ আছে, ইউৰিয়া সাৰ কোৱা নাই কিন্তু মই এইটো পচন সাৰ মানে যিবোৰ গোবৰৰ সাৰ আৰু যিবোৰ নেকি বন জংঘলবোৰ যাতে মৰি গৈ পচি যায় সেইবোৰ নেকি পচন সাৰ বুলি কওঁ। সেই পচন সাৰবোৰ বৰষুণ দিলে মানে বৰষুণৰ পানীটো লৈ আনে, তো লৈ আনিলে সেই যিখিনি আমি গাঁতটোত অকণমান দ'কৈ ৰাখিছোঁ সেই দ'ৱা জেগাখিনিত আহি কিনে মানে সাৰটো জমা হয় আৰু জমা হ'লে মানে তেতিয়া মানে গছৰ শিপালৈকে সেই সাৰটোৰ পানীখিনি যায় হয়। আপোনালোকে চাওকচোন, যেতিয়া আপোনালোকে তামোলৰ পুলিটো ল'ব কিন্তু যেতিয়া ভৰিৰে আপোনালোকে খচি দিব তেতিয়াও কিন্তু এটা কথা, সেইটো কিন্তু বেছি জোৰকৈ খচি দিব নালাগে আৰু গছ সেই পুলিজোপা কিন্তু আগত পাতৰ যিটো নেকি নৰম পাত আছে, কোমল পাত আছে, সেই কোমল পাতটো যাতে জোৰকৈ নধৰে আৰু কোদালি মাৰোঁতে সেইটো অকণমান সামৰি চাব লাগিব। কিছুমানে মানে সেইটো ভাঙি যাওক বা কিবা হওক একো নাই, সেইটো তেনেকৈ নেকি কৰি দিয়ে, কিন্তু তেনেকুৱা নহয়। সেইটো আমি ভালকৈ চাব লাগিব। আমি এইটোৰ পৰিমাণটো 2 ফুট আমি খান্দিছোঁ কাৰণ এইটো গছত অকণমান ডাঙৰ চাইজটো আমি দিছোঁ, এইটো গাঁতত আমি ডাঙৰ চাইজটো দিছোঁ। এনেকৈ লাহেকৈ ভালকৈ আমি ৰাখি দিব লাগে। লাগিলে সাৱধানে চাব লাগে। চাওকচোন, এইটো পুলিটো এনেকুৱা হয়। এনেকৈ কৰিলে অকণমান খুচি দিব লাগে আৰু চাইডৰ ফালৰ পৰা অকণমান দূৰৰ পৰা মাটিটো খান্দি দিব লাগে, অকণমান দ'ৱা কৰি দিব লাগে, এনেকৈ দ'ৱা কৰি খচি দিব লাগে। এইটো সকলো দিনে সাৱধানেৰে আমি এইটো চাব লাগিব। সকলো দিনে আমি এই কোমল যিটো শিপা, সেই শিপাটো মেইন, সেই শিপাটো যদি কাট খাই যায় বা ভৰিৰে যদি চেপি কেনে সেইটো চেপি দিয়ে, কোমল যিটো নৰম ছালতে গুচি গ'লে সেইটো বস্তু মানে পলিঅ' খোৱাৰ দৰে সৰু হৈ যায়, ডাঙৰ হ'ব নাজানে।
তো এইখিনি বস্তু আমি যদি সাৱধানেৰে যদি আমি চাওঁ বা সাৱধানেৰে যদি আমি ৰুওঁ তেনেহ'লে আমাৰ গছ আমাৰ যিটো তামোলৰ পুলি সেইবোৰ সকলো দিনাই নেকি মানে ডাঙৰ হ'ব বাঢ়ি যাব সেইখিনি আমি তেনেকৈ ৰুব লাগে আহকচোন আমি আৰু এটা আমি মধুৰিআমৰ যিটো পুলি সেই পুলিটো আমি কেনেকৈ ৰুব লাগে আৰু সেইটো আমি সকলোৱে জানো যে আমি গছ ৰুব লাগে গছ ৰুলে আমাৰ বিশ্বৰ যিটো গ্ল'বেল ৱাৰ্ম বুলি কয় সেই গ্ল'বেল ৱাৰ্মটো নোহোৱা হ'ব আৰু পৰিৱেশটো আমাৰ সেউজীয়া হ'ব আৰু চাৰিওফালে দিকে সেউজীয়া হ'ব আৰু কি বুলি কয় কি অক্সিজেনৰ কাৰণে মানে অসুবিধা নহয় প্ৰব্লেম নহয় এয়া আমি মধুৰিআমৰ গছটো আনিলোঁ মধুৰিআমৰ গছটো বেলেগৰ পৰা অনা নাই ঘৰতে আছিলে এটা কোণা তো সেই কোণাৰ পৰা মই উঠাই আনি কিনে মই উপযোগী জেগা অকণমান চালোঁ সেইটো যেতিয়া ফল লাগিব তেতিয়া মানুহবোৰেতো ছিঙিবনে তো সেইটো ওচৰত দেখি অকণমান দূৰত্ব সীমাৰ পৰা অকণমান দূৰত্ব লৈ কিনে মই এইটো খান্দিলোঁ এইটো খান্দি মই ৰেডি কৰিছোঁ এইটো বেছি দূৰ নালাগে আৰু যিহেতুকে এতিয়া বৰষুণৰ বতৰ মাটিটো নৰম হৈ আছে সেইটো কাৰণে মোক এই দাওখানেদি যিটো জংঘল জোৰা দাও এই দাওখানেদি মই খান্দি ৰেডি কৰিলোঁ চব এইটো মই এনেকৈ লাহেকৈ দিলোঁ ইয়াৰো মেইন কাৰণ আছে তাৰ যিটো মেইন শিপা সেই মেইন শিপাটো যাতে দুখ নাপায় আৰু ভালকৈ এইটো ৰাখি লাহেকৈ হেঁচি দিব লাগিব তেনেকৈ ছাইডৰ পৰা অকণমান মাটিবোৰ টানি আমি কৰি দিব লাগিব হেঁচি দিব লাগিব তেনেকৈ আৰু পুলিটো ৰুই কিনে আমি তেনেকৈ ৰাখিলেও নহ'ব আমি চাব লাগিব গৰু আহি খাইছে নেকি ছাগলীবোৰ আহি খাইছে নেকি পাতে কাৰণ আমি জানো যে মধুৰিআম যিটো গছ এই মধুৰিআম গছবোৰ ছাগলীবোৰে ভাল পায় গৰুবোৰে ভাল পায় খাবৰ কাৰণে আৰু এইটো হেনো আমি জানো যে ঔষধজাতীয় এটা গছ কেনেকৈ যেতিয়া আমি লুজ মোচন বা আমাৰ ডিচেণ্ট্ৰি হয় তেতিয়া ফলটোতো ভালেই কিন্তু এই পাতটো ইয়াৰ কোমল পাতবোৰ যেতিয়া আমি চোবাই কিনে খাওঁ তেনেহ'লে আমাৰ কি হয় আমাৰ গোটেই ডিচেণ্ট্ৰিবোৰ আমাৰ লুজ মোচনটো ভাল হৈ যায় তো এইটো কাৰণে আমি এই গছটো আমি চবেই ৰুব লাগে চবৰে ঘৰত মানে থাকিব লাগে মই এইটো চবকে কমেণ্ট কৰোঁ চবকে ছাজেষ্ট কৰোঁ চবেই ৰুব লাগে এইটো তো এনেকৈ আমি ৰেডি কৰিলোঁ আৰু ছাইডৰ জংঘল বনবোৰ আমি চাফা কৰি দিলোঁ আমি চাফা কৰি কিনে লাহেকৈ ৰাখিলোঁ এইটো যে ভিডিঅ' এইটো কাৰণে লাইক কৰিব লাগে চবেই এটা থাম্বছ আপ দিব লাগে চবেই এটা কমেণ্ট দিব লাগে আৰু চবেই গছ ৰুব লাগে সেইটো কাৰণে চবকো মই থাম্বছ আপ দিওঁ চবকো মই ছাজেষ্ট কৰোঁ আপোনালোকে সকলোৱে গছ ৰুওক আৰু তেনেকৈ নেকি গছ ৰোপণ যিটোৰ পৰা নেকি আমি অক্সিজেন পাওঁ যিটোৰ পৰা আমি ফল পাওঁ যিটোৰ পৰা নেকি আমাৰ শৰীৰৰ উপযোগী হয় তেনেকৈ আমি সকলোৱে ৰুব লাগে তো ধন্যবাদ আপোনালোকে জনাওক